প্ৰথম আমি এপইণ্টমেণ্টক স্বচ্ছ কৰিলোঁ আৰু এপইণ্টমেণ্টৰ পিছত এতিয়া আমাৰ প্ৰচেষ্টা হৈছে যে ট্ৰান্সফাৰটোক আমি স্বচ্ছ কৰা। আজি আমি ইয়াতে স্বাগত সতীৰ্থ দ্বিতীয় পৰ্টেল আমি কিয় আৰম্ভ কৰিব বিচাৰিছিলোঁ। মোৰ এটা কমিটমেণ্ট আছিলে যে এটা বিত্তীয় বৰ্ষত আমি দুবাৰ এই পৰ্টেলটো খুলিম। 31 মাৰ্চৰ আগতে আমি আৰু এটা ট্ৰান্সফাৰৰ প্ৰচেছ কমপ্লিট কৰিব খোজো, যাতে যিজন কৰ্মচাৰীয়ে নতুন স্থানত যায় 1 এপ্ৰিল বিগিনিং অফ দ্য ফাইনেন্সিয়েল ইয়াৰৰ পৰা তেওঁলোকে যাতে নিজৰ নতুন স্থানত গৈ যোগদান কৰিব পাৰে। ইয়াত আৰু এটা আছে যে যিগৰাকী ব্যক্তিয়ে এবাৰ এই স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে সুবিধা পালে তেওঁ আৰু দ্বিতীয়বাৰ আবেদন কৰিব নোৱাৰে। তাৰমানে মিউজিকেল শ্বেয়াৰ নহ'ব, অৰ্থাৎ যি 9,000 এবাৰ উপকৃত হ'ল যে যোৱাবাৰ মই নলবাৰীত নাপালো, গতিকে এইবাৰ বৰপেটাত যাবৰ কাৰণে আমি চেষ্টা কৰিম, আমি দ্বিতীয়বাৰ তেওঁলোকক সুযোগ নিদিওঁ। তাৰ ফলত যিখিনি মানুহে বা ব্যক্তিয়ে প্ৰথমবাৰ ফেইল হ'ল তেওঁলোকৰ ৰেট অফ ছাকচেছটো এইবাৰ বেছি বাঢ়ি যাব। দ্বিতীয়তে এডিআৰই যিহেতু ৰিক্ৰুটমেণ্ট হ'ল এৰাউণ্ড 15,000 নতুন কৰ্মচাৰী, গতিকে এতিয়া চইচ অফ ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰ লোৱা মানুহৰ সংখ্যাটো নিজে নিজে বাঢ়ি যাব। মোক আমাৰ অফিচাৰসকলে কৈছিল যে ছাৰ এতিয়া এপ্লিকেশ্যন পাম জানো, কিন্তু পুলিচত আমাৰ এইকেইটা দিনত মোৰ দেন 7,000 এপইণ্টমেণ্ট হৈছে, 15,000 এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ত এপইণ্টমেণ্ট হৈছে। গতিকে এতিয়া দা কহুট বা এই যিখন সমাজ সেই সমাজখন ইনক্ৰিজ হৈছে। গতিকে মিউচুৱেল ট্ৰান্সফাৰ বা কনভিনিয়েণ্ট বদলি কৰিব যোৱাবাৰ ডিপ্ৰাইভ হোৱা মানুহখিনিয়ে এইবাৰ নিজে বিচৰা স্থানত আহিবলৈ সুযোগ পাব। এইবাৰ আমি আৰু এটা কাম কৰিছিলোঁ, যেতিয়া এডিআৰই আৰু পুলিচত আমি নিযুক্তি দিছিলোঁ ট্ৰান্সফাৰৰ মাজলৈকে যাতে আহিবই নালাগে, আমি এটা নতুন পলিচি লৈছিলোঁ যে প্ৰথম হোম ডিষ্ট্ৰিক্টত দিয়ক, নহ'লে হোম ৰিজনটোত দিয়ক। অৰ্থাৎ আপাৰ আছামৰ ল'ৰা ছোৱালী যদি ডিব্ৰুগড়ত নোৱাৰে তিনিচুকীয়াত থাকক, যোৰহাটত থাকক, গোলাঘাটত থাকক। নামনি অসমৰ ল'ৰা ছোৱালী যদি কিবা কাৰণত আমি বৰপেটাতে দিব নোৱাৰো, এটলিষ্ট নলবাৰী বজালিত আমি দিয়াৰ ব্যৱস্থা কৰোঁ। সেইকাৰণে মই ভাবো যে নেক্সট 3 বছৰৰ ভিতৰত মোৰ যিটো টাৰ্গেট, অসমত ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল নোহোৱা হৈ যাব। কাৰোবাৰ হঠাৎ কেতিয়াবা বেমাৰ হ'ল বেলেগ কথা, আৰু এই সুবিধাটো যিহেতু গেজেটেড অফিচাৰৰ কাৰণে উপলব্ধ নহয় আৰু তেওঁলোক স্বচ্ছতা হৈছে, কিন্তু নিযুক্তিৰ স্বচ্ছতাটো আমাৰ লক্ষ্য নহয়। দিছ ইজ এ মিনছ টু এচিভ এন এণ্ড। অৰ্থাৎ আপোনালোক হ'ল বাহন, যাতে আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ চৰকাৰী ব্যৱস্থাটো দুৰ্নীতিমুক্ত কৰিব পাৰোঁ। আৰু আজি আমাৰ টেকনলজিও আহিছে, এতিয়া ফাইলকে ধৰি বিভিন্ন নতুন ব্যৱস্থা আৰম্ভ হৈছে আৰু নতুন ব্যৱস্থা আমি কৰিছোঁ। আপোনালোক জইন কৰাৰ লগে লগে এটা প্লেটফৰ্ম পাব, আইগট প্লেটফৰ্ম। আপোনালোকক আমি ৰেজিষ্টাৰ কৰিম, সদায় নতুন নতুন পৰীক্ষা আপোনালোকে দিব পাৰিব, নতুন নতুন ডিপ্ল'মা ল'ব পাৰিব আৰু নিজৰ কেৰিয়াৰটোক আপোনালোকে আগুৱাই লৈ গৈ থাকিব পাৰিব। ৰবি, আজি আমাৰ কিমান ল'ৰা ছোৱালী ৰেজিষ্টাৰ্ড হবে আইগট মে? 4 लाख। एंड कितना एग्जाम दे रहे हैं? আজি 80,000 অসম চৰকাৰৰ কৰ্মচাৰীয়ে আইগট প্লেটফৰ্মৰ জৰিয়তে নিজৰ স্কিল ইম্প্ৰুভ কৰি আছে, নিজকে নতুন ধৰণে প্ৰস্তুত কৰি আছে। আৰু মই বিচাৰিম যে আপোনালোকে আইগটত ৰেজিষ্টাৰ কৰিব, নিজৰ নিজৰ স্কিল আপোনালোকে আপগ্ৰেড কৰিব। কাৰণ মই ইয়াত জানো 3য় শ্ৰেণীৰ চাকৰি হ'লেও বহুত হায়াৰ ডিগ্ৰী থকা ল'ৰা ছোৱালীয়ে ইয়াত চাকৰি পাইছে,
কিন্তু বহুত ৰাস্তা অসম চৰকাৰত খোলা থাকিব আপোনালোকে আগুৱাই যাব পাৰিব অনেষ্টিৰ মাজেদিও মানুহ বহুত আগুৱাই যাব পাৰে তাৰ প্লেটফৰ্ম আমি আপোনালোকক দি গৈ থাকিম আইগট ইজ ওৱান প্লেটফৰ্ম যাৰ জৰিয়তে আপোনালোকে কাম কৰিব পাৰিব আগতে অসম চৰকাৰে ডেপুটেশ্যন নিদিছিল আজিকালি আমি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ডেপুটেশ্যন যাব দিও যাতে ল'ৰা ছোৱালীয়ে কাম শিকিব পাৰে আমি বহুত নতুন নতুন ব্যৱস্থা কৰিছো যোৱাকালিও মই কৈছো আপোনালোকৰটো চাকৰি ইমান ধুনীয়া সময় হৈছে যে আপোনালোকে এপইন্টমেন্ট লেটাৰ পাব লক্ষীকো লগত লৈ আহিছে কাৰণ 1 জানুৱাৰীৰ পৰা নতুন পে কমিছনো আমি আৰম্ভ কৰিছো তানে আপোনালোকে বাকি সকলৰ কাৰণেও সৌভাগ্য কঢ়িয়াই আনিছে সকলোৰে পে কমিছন মতে নতুন দৰমহা পাব আৰু চৰকাৰে আমাৰ বহুত ব্যৱস্থা আজিকালি হাতত লয় আমাৰ যদি কাৰোবাৰ কেতিয়াবা দুৰ্ঘটনা হয় মৃত্যু হয় সামাজিক সুৰক্ষাৰ বহুত ব্যৱস্থা আমি হাতত লৈছো আপোন ঘৰ আপোন বাহন ঘৰৰ কাৰণে লোন ল'ব পাৰো আপোন বাহন লোন ল'ব পাৰো চৰকাৰী কৰ্মচাৰীৰ কাৰণে চৰকাৰে এতিয়া অজস্ৰ ব্যৱস্থা হাতত লৈছে যাৰ জৰিয়তে আমি এটা সন্মানৰ জীৱন দুৰ্নীতি নকৰাকৈও আমি আগবঢ়াই লৈ যাব পাৰো মই আপোনালোকক নিশ্চিতভাৱে সেই সন্মানৰ জীৱনৰ বাবে আপোনালোকক আহ্বান জনাম এটা 2-3টা বাহিৰা কথা কওঁ বিয়া কোনে কোনে কৰি থৈছে হাত ডাঙৰ কাৰ বিয়া হৈছে বিয়া হোৱা বুলি ক'লে বেয়া পাব নেকি ঘৈণীয়ে বেয়া নাপায় না ঘৈণীজনী কিয় বেয়া ভালহে পাব কাৰ বিয়া হৈছে হাত ডাঙৰ ঠিক আছে কাৰ বিয়া হোৱা নাই হাত ডাঙৰ ইমান দিন বিয়া কৰোৱা নাছিলে চাকৰিটোৰ কাৰণে ৰখি আছিলে যি নহওক এতিয়া মোৰ এডভাইস হল যে উইদিন 1 year আমি বিয়া পাতিব লাগিব আৰু 2টা সন্তান জন্মও দিব নাই 3টালৈকে পাৰিলেও নালাগে 2টা ঠিক আছে 2টাতকৈ বেছি নালাগে কাবাক মই কওঁ যে 5টা 6টা কৰিব নালাগে 2টা 3টা হলে হ'ব কিন্তু আমাৰ ইয়াত যিসকল আছে চাকৰিটা কৰি পালে এটা জন্ম দিয়ে মানে এটা দিওঁতে বহুত কষ্ট গতিকে 2টা 3টা বাচ্চা 3টা নালাগে 2টা বাচ্চা হ'ব লাগিব 3 নম্বৰ চাকৰি পোৱাৰ পিছতে এটা ভেজাল আহে ট্ৰেন্সফাৰৰ কাৰণে মনটো কুটকুটাই থাকে যতে এপইন্টমেন্ট লেটাৰখন পাওঁ যেতিয়ালৈকে নিজৰ ঘৰলৈকে আহিব নোৱাৰো তেতিয়ালৈকে মনটো ভাল নালাগে এতিয়া আমি কৰিছো কি নিযুক্তিত যেনেকে আমি স্বচ্ছতা আনিছো ট্ৰান্সফাৰতো আমি স্বচ্ছতা আনিছো আমি এটা পোৰ্টেল খুলিছো স্বাগত সতীৰ্থ বছৰত আমি 2বাৰ পোৰ্টেলটো মুকলি কৰিম মে মাহ আৰু ফেব্ৰুৱাৰী 1 ফেব্ৰুৱাৰীত এতিয়া আমি মুকলি কৰি দিম আপোনালোকে জয়েন কৰাৰ পিছত পোৰ্টেলটোৰ কাম কি যে মই শিলচৰত আছো মই বঙাইগাঁৱত যাব খোজো মই ৰেজিষ্টাৰ কৰিম বঙাইগাঁৱত যোৱাজনে ক'ব মই শিলচৰত যাব খোজো কেতিয়াবা ডাইৰেক্ট 1 to 1 নহয় বঙাইগাঁওজন তেজপুৰত যাব খোজে তেজপুৰজন লখিমপুৰত যাব খোজে লখিমপুৰজন শিলচৰত আহিব খোজে 4টা 5টা ৰাউণ্ড মাৰিলেও সেই নেতা হয় আমি চৰকাৰত নিয়ম কৰিছো যে এতিয়া আৰু আমি ট্ৰান্সফাৰৰ ফাইল প্ৰসেস নকৰো এইটো আমি একেবাৰে বন্ধ কৰি দিব খুজিছো মে আৰু ফেব্ৰুৱাৰী মাহত আপোনালোকে নিজেই এপ্লাই কৰিব আৰু ম্যাচ মেকিং কৰিব আৰু যাৰ ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব সি নিজে নিজে ট্ৰান্সফাৰ পাই যাব কোনো অফিসত গৈ খাতিৰ কৰিব নালাগে যোৱা বছৰ আমি মে মাহত এই বছৰৰ মে মাহত আমি 10,000 যুৱক যুৱতীক এনেকে আমি ট্ৰান্সফাৰ দিছো 10,000 যুৱক যুৱতী নহলে ট্ৰান্সফাৰতো 50,000 1 লাখ 2 লাখ টকা খৰচ হয় আমাৰ গভৰ্ণমেণ্টত আগৰ যেটো সিস্টেম আছিল আপোনালোকে কোনেও ট্ৰান্সফাৰৰ কাৰণে নালাগিব 1 ফেব্ৰুৱাৰীত পোৰ্টেল খুলিব বছৰত 2বাৰ পোৰ্টেল খুলিব
6টা 7টা 8টা আমি কম্পিউটাৰত ব্লক চেইন কৰি কৰি গৈ থাকিম চেইনৰ মাজেৰে আপোনালোকৰ ট্ৰান্সফাৰ হৈ থাকিব চৰকাৰে কাবাক বেয়া পাই ভাল পাই কেতিয়াবা ট্ৰান্সফাৰ কৰে দ্যাট ইজ এ ডিফাৰেন্ট থিং হেতু হল এক্সেপশন কিন্তু নৰ্মছ হ'ব যে যেনেকে আমি চাকৰি নিকাকৈ পাইছো ট্ৰান্সফাৰো আমি নিকাকৈ ল'ম আগৰবাৰ যেতিয়া আমি চাকৰি দিলো মই শ্ৰীভূমি ডিসি অফিসত গলো 16 গৰাকীমান যুৱক যুৱতীয়ে মোক ঘেৰাও কৰি ধৰিলে মই কিবা মই বেয়াই কৰিলো নেকি কি হল তেওঁলোকে কলে মামা আমি ব্ৰহ্মপুত্ৰ ভেলী আমি বৰাক ভেলীত থাকিব নোখোজো আমি যাব লাগে আকৌ ইয়াতে কয় যে আমি বৰাক ভেলীত যাব লাগে যোৱা আহাটো নিজে কৰিলে হল ইয়াত আমাৰ কাম নাই পোৰ্টেলৰ জৰিয়তে আমি যোৱা আহাটো কৰিম যাতে স্বচ্ছতা থাকে আৰু আমি নিজৰ ভিতৰতে অহা যোৱা কৰিব পাৰো এই ব্যৱস্থাটো এতিয়াৰ পৰা আমি তাক ইনষ্টিটিউশনালাইজ কৰিম ট্ৰান্সফাৰ পোষ্টিং আদাৰৱাইজ আমি বন্ধ কৰি দিম আমি অকল কম্পিউটাৰ স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে আমি ট্ৰান্সফাৰ কৰিম আজি যিসকলে নিজে ভাল পোৱা জায়গাত পোষ্টিং পাইছে ভাল কথা যিসকলে নিজৰ পৰা অলপ ইমান ভাল নোপোৱা জায়গাত পোষ্টিং পাইছে তেওঁলোকে স্বাগত সতীৰ্থ পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰৰ বাবে চেষ্টা কৰি থাকিব আৰু মোৰ মতেদি আমি তেনেকে নিজক স্বচ্ছতাৰ মাজেৰে সুৰক্ষিত কৰিব পাৰিম দ্বিতীয়তে আৰু এটা আমি কৈছো আমাৰ মেডিকেল হেলথ মিনিষ্টাৰ হৈ থাকোতে মই এটো বেছিকৈ পাইছিলো দেউতাক মাকসকলে আহি লগ কৰে স্যাৰ মোৰ লৰাটো শিলচৰত আছে গুৱাহাটীত আনি দিয়ক কিয় আনি দিব লাগে না মই বয়স হৈছো মোক চাব পিছত মই খবৰ লওঁ লৰা ছোৱালীটো দেউতাক মাকৰ লগতে নাথাকে দূৰে দূৰে থাকে ট্ৰান্সফাৰৰ কাৰণে দেউতাক মাকক পঠিয়ায় সেই বস্তুটোৰ পৰাও আমি আঁতৰি যাব লাগে কাৰণ দেউতা মাই আমাক যিমান দায়িত্ব কৰিব লাগিছিল আমাক দিলে এতিয়া আমাৰ চাকৰিটো ট্ৰান্সফাৰ পোষ্টিংৰ কাৰণে দেউতা মাক ব্যৱহাৰ কৰা আমাৰ যিটো এটা কিছুমান মানুহৰ পবিত্ৰী আছে সেইটোৰ পৰা আমি দূৰত যাব লাগে কাৰণ দেউতা মাক আগত আহিলে ময়ো হা না মন্ত্ৰীসকলে হা না ক'ব নোৱাৰে আৰু এটা অস্বস্তিকৰ পৰিৱেশ হয় গতিকে কোনেও ট্ৰান্সফাৰ পোষ্টিংৰ কাৰণে নিজৰ দেউতা মাক ব্যৱহাৰ নকৰো এই কথাটো আপোনালোকে মনত ৰাখিব আমাৰ ডাঙৰ ডাঙৰ অফিচাৰ বিশেষকৈ মেডিকেলৰ ডক্টৰ সকলে মই যিমান পাইছিলো হেলথ মিনিষ্টাৰ থাকোতে দেউতাক মাকক খুব ব্যৱহাৰ কৰে মই নিজে বহুত অশান্তি পাওঁ তেতিয়া কাৰণ দেউতা মাই কিয় আহিব আমাৰ কাৰণে এই ব্যৱস্থাটোৰ পৰা আমি দূৰত যাব লাগে দেউতা মাক আমাৰ কাৰণে যিমান কৰিব লগা আছিল দেউতা মাই কৰি দিলে ইয়াৰ পিছত আৰু আমি দেউতা মাক ব্যৱহাৰ কৰিব নালাগে যোৱাকালি মই দুটা কথা কৈছিলো আপোনালোকক আজিও কম চাকৰিত প্ৰথম দৰমহা পোৱাৰ লগে লগে সকলোৱে যেনেকে যি মনত ভাল পায় দেউতা মাক উপহাৰ এটা দিব যোনে যেনেকে ভাল পায় কিয় দেউতা মাৰ আশীৰ্বাদ নাথাকিলে আমি এই স্থানত আহিব নোৱাৰিলো আপোনালোকৰ জন্ম যদি 5 বছৰ পিছত হলতেন বা 5 বছৰ আগত হলতেন এডিআৰি আপোনালোকে নাপালে দেউতা মায়ে হৈছে আমাৰ কাৰণে ভগৱান আমি ভগৱানক দেখা নাই ভগৱানৰ বিষয়ে আমি জানো করুণাময়ী মমতাময়ী সকলোকে আশীৰ্বাদ কৰে দেউতা মাৰ ভগৱান নেদেখা জনৰ আটাইতকৈ ক্লোজেষ্ট ৰিসেম্বলেন্স হৈছে দেউতাক আৰু মাক দেউতাক আৰু মাকক যোনে ৰাতিপুৱা সন্মান কৰি দিনটো আৰম্ভ কৰে মন্দিৰত পূজা কৰাৰ সমানে কাৰণ আমাৰ সনাতন পৰম্পৰাত দেউতা আৰু মায়ে হৈছে ভগৱানৰ প্ৰতিনিধি সেই কাৰণে দেউতা মাক আপোনালোকে প্ৰথম দৰমহাটো পায়ে প্ৰথম কিবা এটা দেউতা মাক দিব তেওঁলোকে ইমানেই মনত আনন্দ অনুভৱ কৰিব যে আপোনালোকক হিয়া উজাৰি আশীৰ্বাদ কৰিব আৰু সেই আশীৰ্বাদ আমাক জীৱন জুৰি প্ৰয়োজন হ'ব দ্বিতীয়তে চাকৰি কালত আৰু আগতো পিছতো দেউতা মাক কোনে অসন্মান নকৰিব
বহুত ল'ৰা ছোৱালী আছে নিজৰ ল'ৰা ছোৱালীক ইমান ভাল পায় যে দেউতাক মাকৰ কাৰণে সময় নাই কিন্তু নিজৰ ল'ৰা ছোৱালীয়েও চাই থাকে দেউতাক মাকক যে মোৰ দেউতাই দেখোন তেওঁৰ দেউতাকক সন্মান নকৰে মোৰ দেউতাই যে দেখোন নিজৰ মাক সন্মান নকৰে ল'ৰা ছোৱালীৰ মনত ৰেজিষ্টাৰ হয় যে তাৰমানে পেৰেণ্টছ আৰ নট টু বি ৰেছপেক্টেড তেতিয়া কি হয় ডাঙৰ হোৱাৰ পিছত ল'ৰা ছোৱালীয়ে আমাকো ৰেছপেক্ট